So hello students, welcome to my channel Maths Without Fear. So আজি আমি স্টার্ট কৰিব গৈছো সিকোয়েন্স এন্ড সিরিজ. So সিকোয়েন্স এন্ড সিরিজত আমি স্টার্ট কৰিম তোমাৰ এক্সারসাইজ 6.2. What is sequence, what is series এটা অলরেডি আমি ডিসকাস কৰিছো. ইয়াৰ যিমান টপিক আছে সাব টপিক গুটেকিটা আমি ডিসকাস কৰিছো. তোমালোকে যদি প্রিভিয়াস ভিডিও চাব বিচাৰা মোৰ প্লেলিস্ট গৈ প্লে চাই লব পাৰা. So এতিয়া আমি স্টার্ট কৰিব গৈছো সিকোয়েন্স এন্ড সিরিজ এক্সারসাইজ 6.2. ঠিক আছে. So hello students, আজি আমি স্টার্ট কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 16 এক্সাৰসাইজ 6.2 আৰু তোমাৰ সিকোয়েন্স এণ্ড সিৰিজ লেসন হৈ গল. সো ইয়াৰ প্ৰিভিয়াস ভিডিওত তোমালোকে মোৰ প্লেলিষ্টত গৈ প্লে চাই লব পাৰা. ইয়াৰ প্ৰিভিয়াস ভিডিও আপলোড কৰি দিয়া হৈছে. সো তোমালোকে আৰু ক'ব বিচাৰো যে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন সো দ্যাট ইউ উইল গেট দ্য নোটিফিকেশন অফ নিউ ভিডিও এজ সুন এজ আই ৰিলিজ ভিডিও. সো আমি স্টার্ট কৰো কোৱেশ্চন নাম্বাৰ 16. সো লেটস গো. So it amak dia ase sum of 6 term of an AP is 345 and T6 minus T1 equal to 55. Then find the terms. So this is given amak question in. So sum of 6 term. So etu ami likhilo prothome etu 345 dia ase. So your solution to hol. So your solution. So sum of 6 term কিমান দিয়া আছে এটো দিয়া আছে আমাৰ 345. এ sum of 6 term in an AP এটো কেনেকৈ লিখা হয় a plus d plus a plus 2d plus a plus 3d plus a plus 4d. so পাঁচটা হল আৰু এটা লাগিব. so a plus 5d equal 345. so আমি এখিনি লিখি দিলো. so ইয়াতে a কেটা আছে সো ইয়াতে ব্র্যাকেট দিলু যাতে টার্মস এটা বুজি পোৱা যায়. ওকে. so ইয়াতে a কেটা হ'ব. so a আছে আমাৰ 6 টা. তো 6a plus d কেটা আছে 3 6 10 এটা গল 15. so এটা গল 15d equal 345. now আমি দেখি পাইছো ইয়াৰ পৰা 3 এটা কমন ওলাই আছে. তো ইফালৰ পৰা 3 এটা কমন লৈ লম আৰু ইয়াৰ পৰা এটা 3 কমন ওলাই লৈছো. সো ইয়াৰ পৰা আমি যদি 3 কমন ললো তো আমাৰ থাকিব 2a plus 5d is equal to 343 into এটা হৈ গল 3 1 1 3 3 এটা হৈ গল কো 1 3 3 থাকিলে এটা হৈ গল 115. এটা both side 3 cancel out কৰি দিলো. so 2a plus 5d equal to আমাৰ থাকি যাব 115. so এটো আমি কনসিডার কৰি ললো কোৱেশ্চন নাম্বাৰ 1. সৰি কোৱেশ্চন 1. so next আমাক দিয়া আছে t6 minus t1 equal to 55. so ইয়াৰ পৰা আমি কি উলাব পাৰো এটো আমি চাও. so t6 minus t1 equal to 55. so ইয়াতে again লিখি ললো. so t6 টা আমি এনেকৈ লিখিব পাৰো a plus 5d minus t term a2 আমি এৰো. তো ইয়াতে আমি এটা বস্তু লিখিব লাগিছিল যে আমি কনসিডার কৰিব লাগিব ইয়াতে a আৰু টার্ম d2. ঠিক আছে. তো আমি লিখি দিও let first term be a and common difference be d. এটা আমি কনসিডার কৰিলো. ঠিক আছে. এতিয়া ইয়াৰ পৰা a cancel out হৈ গল. তো তোমাৰ 5d equal to থাকিব 55. তো d equal to ইয়াৰ পৰা আহি যায় 11. এটা 11 টো ইয়াতে পুট কৰি দিও. so 1 implies 2a plus 5d 5 into 11 equal to 115. so 2a equal to 115 minus 55. so এটো আহি যাব আমাৰ 2a equal এটো হৈ গল 0 60. so a আহি যাব আমাৰ 30. তেতিয়া আমাৰ তাত a আহি গল d আহি গল. এতিয়া আমি টার্মস কিটা ফাইন্ড কৰি দিম. so ফার্স্ট টার্ম আমাৰ আহিব
So our first term hai jai, first term is a and this is equal to 30. Our second term it is equal a plus d, it is 30 plus common difference is 11, so it is 41. Third term हमारा है जाए a plus 2d equal to 30 plus 2 into 11 equal to 30 plus 22 which is equal to 52. So এই প্রকার আমি বাকি টার্মস কিটা আমি ফাইন করলে পারো। সো এপি তো আমাক লিখিব আসলে, সো এপি তো হয়ে যাবে 30, 41, 52 and so on. সো এটা হল আমার এরিথমেটিক প্রোগ্রেশন আর এটা আমি কোশ্চেন সলভ 16 নাম্বার করি পেলালো। সো নেক্সট কোশ্চেন যাও। সো হেল্লো স্টুডেন্টস, এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 17, ঠিক আছে। সো কোশ্চেন নাম্বার 17 আমাক কি দিয়া আছে চোৱা। So sum of 4 consecutive terms. So consecutive term বিষয়ে মই অলরেডি ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছো। So consecutive termত তোমাৰ যদি নাম্বাৰ অফ টাৰ্ম 3 থাকে তো কেনেকৈ ল'ব লাগে, 4 থাকিলে কেনেকৈ ল'ব লাগে, 5 থাকিলে কেনেকৈ ল'ব লাগে আৰু 6 থাকিলে কেনেকৈ ল'ব লাগে এটো আগৰ ভিডিঅ'টোত বুজাইছো। তো তোমালোকে যদি চোৱা নাই সো ইয়াৰ মোৰ প্লেলিষ্টত গৈ প্লে চাই ল'ব পাৰা, ঠিক আছে। সো ইয়াত চোৱা আমাক দিছে 4 consecutive terms. So 4 consecutive terms যদি দিছে তেন্তে আমি এনেকৈ লিখিব লাগে let the solution is first term be a and common difference be d, ঠিক আছে। ফার্স্ট টার্ম তো আমি কনসিডার করলু a আর কমন ডিফারেন্স তো কনসিডার করলু d। therefore 4 consecutive term are আমি লিখি পাৰো। সো চাৰিটা আছে তো এটাৰ মাজত কমন ডিফাৰেন্স তো 2d আহিব। সো এটো হৈ গল তোমাৰ প্ৰথমটো আহিব a - d আৰু a + d দুটা হৈ গল। তাৰ পিছত আহিব a - 3d আৰু এটো হৈ গল a + 3d, ঠিক আছে। সো এটা সাম বুলি কৈছে তেন্তে এইটা সাম কৰি দিম। এটো হৈ যাব a - 3d plus a - d plus a + d plus a plus 3d equal to হৈ যাব তোমাৰ 32. সো ইয়াৰ পৰা তোমাৰ -3d plus 3d cancel, তাৰ পিছত -d plus d cancel, ঠিক আছে। তো ইয়াতে এটো 4a equal 32 তেন্তে a equal to হৈ গল 8. সো এটো হৈ গল a equal to 8. এতিয়া আমি কি কৰো ইয়াত দি আছে যে দেয়াৰ সাম অফ স্কয়াৰ মানে এটো স্কয়াৰৰ যেটো সাম আছে এটো আছে 276. সো আমি এটো লিখি পাৰো এগেইন এটো সাম অফ স্কয়াৰস ইকুয়াল 276 এটো গিভেন আছে, ঠিক আছে। তো এটো আমি লিখি পাৰো the sum of square it equal a - 3d whole square plus a - d whole square plus a + d whole square plus a plus 3d whole square equal 276. এটা ইয়াতে এটা বস্তু নোট কৰিবা, মই এক্সাম্পলত বুজাই দিছো। যেনেকৈ তোমাক যদি a - d whole square plus a + d whole square দিয়ে তেতিয়া যেটো आंसर আহিব এটো হৈ গল তোমাৰ a square plus d square whole 2, ঠিক আছে। a square plus d square whole 2 আহে। তো ঠিক হেদৰে a - 2d plus a plus 2d whole square এটো যদি স্কয়ার কৰা ইয়াৰ आंसरটো আহিব 2 times এটো গল a square plus 2d whole square এটো আহিব। যেটো টার্মস থাকে হে দুটা প্লাস হৈ পেলাই এটো 2 times হৈ যায় স্কয়ার হৈ পেলাই, ঠিক আছে। তো ইয়াক আমি এনেকৈ কৰিব পাৰো। সো এটা আহিব তোমাৰ এটো a - 3d a + 3d তো এটো হৈ যাব তোমাৰ a square plus 3d means এটো হৈ যাব 3d তো তোমাৰ 9 হৈ যাব। সো এটো গল 9d square এটো 2 times plus এটো হৈ যাব a square plus d square এটো 2 times equal to 276. সো ইয়াৰ পৰা আমি 2 কমন লৈ ললো তো এটো গল a square plus 9d square plus a square plus d square equal to 276. So এটা 2 আৰু এটা 2 ক্যান্সেল কৰি দিলো তো এটা থাকি যাব 2a square plus
10d স্কোয়ার ইকুয়াল টু 276 এইটো হাফ হৈ যাব তো 138 ঠিক আছে এটা a ভ্যালুটো আমাৰ তাত আছে 8 তো ইয়াতে 8 টো বহাই দিলে 2 into 8 square plus 10d square equal to 138 so 10d square equal to 138 minus it will 64 into 2 128 so 10d square so 10d square equal to it is tomar 10 ঠিক আছে so it will tomar 128 so it will tomar 10 so d square equal to 1 so d equal to ho plus minus 1 এটা আমি টার্মস কিটা বিচাৰো therefore terms are when d equal to 1 তো টার্মস কি কি আহিব সা এটা গল a minus 3d এটা হৈ যাব তোমাৰ a কিমান আছে a আছে আমাৰ 8 so 8 minus 3 into 1 equal to 8 minus 3 8 minus 3 হলে 5 আৰু হৈ গল a minus d so এটা হৈ যাব 8 minus 1 equal to 7 তাৰপিছত a plus d এটা হৈ গল 8 plus 1 equal to 9 তাৰপিছত a plus 3d equal to 8 plus 3 into 1 it will 11 so terms kita ikira ahibo jete a d equal to 1 ho jay eta terms are when d equal to -1 tente a minus 3d it ho jaba 8 minus 3 into -1 it will 8 plus it will equal 3 equal to 11 a minus d it will equal 8 minus -1 it will equal 8 plus 1 equal to 9 next equal a plus d 8 minus 8 plus -1 equal to 8 minus 1 equal to 7 aru a plus 3d equal to 8 plus 3 into -1 it will be 8 minus 3 it is 5 so এইখিনি হৈ গল আমাৰ টার্মস যিখিনি আমাক ফাইন্ড কৰিব আছিল so এটো হৈ গল কোৱেশ্চন নম্বৰ 17 so নেক্সট আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 18 so hello students এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 18 so কোৱেশ্চন নম্বৰ 18 আমাক কি দি আছে so in an ap sn is equal to n square p and sm means sum of m term is equal to m square p it is sum of n term it is sum of m term so that s sum of p term equal to p cube it amak show koriba to amak sum of n term di ase n square p and sum of m term di ase m square p to amak show koribo lage sum of p term equal to p cube keneke show koru so to first di ase sum of n term n square p eto ami enike likhe paru so sum of n term to eto jaba s n equal to n square p so sn or place to ami likhe paru n by 2 2a plus n minus 1 whole d equal to n square p so ইয়াৰ পিছত আমি কি কৰিম এই 2 টো ইফালে ট্ৰান্সপোজ কৰি লম আৰু n টো ইফালে ট্ৰান্সপোজ কৰি লম তো এটো আহি যাব আমাৰ 2a plus n minus 1 whole d equal to n square p by n okay আৰু 2 টো ওপৰত গুছি যাব সো এটো ওপৰত আছে এটো তলত আহিব তলত আছে এটো ওপৰত গুছি যাব ঠিক আছে এটো 2 ঠিক আছে এটো মাল্টিপ্লাই হৈছে এফালে গলে ডিভাইড হৈ যাব ডিভাইড হলে এটো ইয়াৰ ৰেসিপ্ৰোকেল হলে 2 টো ওপৰত n টো তলত আহিব সো এটো আহিলে আমাৰ 2a plus n minus 1 whole d equal এটা n cancel এটো হৈ গল 2np ঠিক আছে এটা আমি ললো নাম্বার 1 okay next আমাক দিয়া আছে sum of m term so এটা আমি লিখিলাম again sm equal to m square p so sum of m term to আমি এনেকৈ লিখিব পাৰো m by 2
ঠিক আছে এইটো হৈ গ'ল 2a plus m minus 1 whole d equal to m square p okay so ইয়াক ইফালে ট্রান্সপোজ কৰিলে এইটো হৈ গ'ল 2a plus m minus 1 whole d equal to m square p by m তো ইয়াতে আমাৰ mm cancel হৈ গ'ল ইয়াত থাকিলে আমাৰ 2a plus m minus 1 whole d equal to 2mp এটা আমি ললো নাম্বাৰ 2 ঠিক আছে এখিনি হৈ গ'ল এতিয়া আমি কি কৰিছো চোৱা ইয়াৰ পৰা আমি a আৰু d ওলাব আছে তো a আৰু d কেনেকৈ ওলাও তো এটো সাবট্ৰাক্ট কৰিলে তো এটা a টো ক্যান্সেল হৈ যাব আমি কি কৰো 2 1 কৰিলে তো এটো ক্যান্সেল হৈ যাব তো 2a minus 2a এটো ক্যান্সেল হৈ গ'ল আৰু এটোৰ পৰা এটো মাইনাস হৈ যাব সো এটো গ'ল a minus 1 whole d minus এটো হৈ যাব n minus 1 whole d equal 2mp minus 2np 2mp minus 2np ঠিক আছে মানখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া ইয়াতে আমি d কমন লব পাৰো তেতিয়া থাকিব m minus 1 minus n plus 1 এটো মাইনাস হৈ গ'ল প্লাস আর এটা 2 কমন ললো তো এটো গ'ল 2m কমন লব পাৰো সরি 2p কমন লব পাৰো এটা গ'লে m minus n এটো ক্যান্সেল আউট হৈ গ'ল সো এটো d এটো হৈ যাব m minus n equal to 2p এটো গ'ল m minus n ঠিক আছে তো ইয়াৰ পৰা d ভ্যালু আহি যায় 2p m minus n by m minus n এটো ক্যান্সেল আউট হৈ গ'ল থাকি যাব 2p তো d ভ্যালু আহি গ'ল আমাৰ 2p এটা আমি ফাইন্ড কৰো a ভ্যালুটো তো d ভ্যালুটো আমি ইয়াতে ইকুয়েশন 1 ত পুট কৰিম putting d equal to 2p in equation 1 equation 1 ত আমি পুট কৰি দিও তেতি equation 1 টো কি আছিল চোৱা 2a plus n minus 1 whole d জায়গাত আমি লিখি দিও 2p is equal to 2np ঠিক আছে এতিয়া আহিলে এতিয়া ইয়াতে a ফাইন্ড কৰিব আছে a টো আমি সেপাৰেট কৰি দিও আৰু এইফালে লৈ যাও তো 2np minus n minus 1 whole 2p আইটো আমি ব্রেক কৰি দিও পাই এটা 2 কমন ললে হল তো 2 কমন ললে এটো 2a equal to np minus এটো p to multiply by 2 to common হৈ গল তো এটো হৈ গল তোমাৰ এটো হৈ যাব এটো হৈ গল সো এটা 2p to আমি কমন ললো p to কমন লব পাৰা যায় তেতিয়া থাকিব n minus এটো হৈ গল n plus 1 ঠিক আছে তেতিয়া 2 to cancel out হৈ যায় ইয়াতে a equal to nn এটা cancel out হৈ যাব সো আমাৰ এটা থাকিলে p এটা থাকিলে 1 তো p into 1 তো a equal to আহি গল p তো a ভ্যালু আহি যায় আমাৰ p আৰু d ভ্যালু আহি যায় 2p এতিয়া আমাক ফাইন্ড কৰিব আছে pth টার্ম তো sum of pth টার্ম এটো হৈ যাব sp এটো হৈ যাব p by 2 2a plus p minus 1 whole d এটা আমি এটা ভ্যালু কেটা পুট কৰি দিও সো এটো হৈ গল p by 2 2 into a জায়গাত p plus p minus 1 আর d প্লেসত কি পাইছিল 2p তো এটো 2p তো সো দুটা টার্ম আছে ইয়াতে 2p কমন আছে 2p কমন ললো এটো p by 2 into 2p এটো গল 1 plus p minus 1 এটো ক্যান্সেল 2 to cancel এটা গেলে p into p into p which is equal to p cube so এটা আমাৰ আহি যায় proof question number 18 so এটা হল question number 18 next question আমি কৰিব গৈছো so hello friends এতিয়া আমি কৰিব গৈছো question number 19 so question number 19 ৰ কি দিয়া আছে the measure of triangle of a triangle are in ap মানে তিনটা angle triangle ৰ তিনটা যেটো angle আছে হেতে কি আছে ap ত আছে arithmetic progression আছে
এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে সমান্তৰাল প্ৰগতিত আছে ইফ দ্য লাৰ্জেষ্ট এংগল ইজ টুৱাইচ দ্য স্মল ইয়াতে কণ্ডিশ্যন দিয়া আছে যিটো আটাইতকৈ ডাঙৰ এংগল হ'ব সেইটো স্মলেষ্ট এংগলৰ টুৱাইচ আছে তেন্তে ফাইণ্ড দ্য এংগল বুলি আমাক দিয়া আছে তো ইয়াতে আমি কি কৰোঁ চোৱা প্ৰথমে কনচিডাৰ কৰিলোঁ তিনিটা এংগল এপিত আছে তো আমি লিখি ল'ম লেট 3 angles are এইটো আমি কনসিডাৰ কৰিলো a plus d আৰু a plus 2d এই তিনটা এংগল এপিত থাকাৰ মিনিংটো কি হৈছে যে মানিলো আমাৰ 2 4 6 8 এই নাম্বাৰ কেইটা এপিত আছে তো এই এপিত থাকা বুলি কিয় কওঁ কাৰণ এটাৰ কমন ডিফাৰেন্সটো সেম আছে তো এই এংগল কেইটাৰৰ কমন ডিফাৰেন্সটো কি হ'ব সেম হ'ব সো ইয়াৰ পৰা এটো মাইনাস কৰা d ওলাব ইয়াৰ পৰা এটো মাইনাস কৰা d ওলাব সো কমন ডিফাৰেন্সটো সেম আছে সো আমি a plus d a plus 2d কনসিডাৰ কৰিব পাৰো এটা কৈছে যে লাৰ্জেষ্ট এংগল ইজ টুৱাইচ দ্য স্মলেষ্ট এংগল তো ইয়াতে আমি লিখিম লাৰ্জেষ্ট এটো এগেইন বুলি লিখিলো লাৰ্জেষ্ট এংগল ইজ ইকুৱেল টু 2 into smallest angle smallest angle so etu first angle ami লৈছিলো etu smallest বুলি ধৰি ললো তো largest angle etu হ'ব etu smallest etu middle আৰু etu largest angle হ'ব লাগে so largest angle জায়গা লিখি দিয়া a plus 2d equal 2 into smallest angle কি আছে a ঠিক আছে তো ইয়াৰ পৰা আমাৰ 2d equal to হৈ যাব to 2a minus a to 2d equal to হৈ যাব a ঠিক আছে তো a ভ্যালু কিমান আহিলে 2 times d ঠিক আছে এটো a ভ্যালু আহি গল এতিয়া আমাক এংগল কেটা ফাইন্ড কৰিব তে আমি জানো যে ট্ৰায়াঙ্গলৰ তিনটা এংগলৰ সাম কিমান হ'ব 180 ডিগ্ৰী সো বাই angle sum property so এটো আসামিছত আমি লিখিব পাৰো কোন সমষ্টি ধৰ্মৰ পৰা ঠিক আছে কোন সমষ্টি ধৰ্মৰ পৰা আমি লিখিব পাৰো সো বাই angle sum property এটো হৈ যাব তিনটা এংগলৰ সাম কৰি দিয়া এটো হৈ গল a তাৰপিছত a plus d আৰু a plus 2d equal to 180 ডিগ্ৰী আমি তিনিটা এংগল সাম কৰিলো তো 180 ডিগ্ৰী হল তে a এটো হৈ গল 3a plus 3d equal 180 ইয়াৰ পৰা 3 কমন লৈ ললো a plus d is equal to 3 into 60 হৈ যাব সো 3 কেনসেল হৈ গল a plus d equal to হৈ গল 60 তে অলৰেডি a ভ্যালুটো আমি পাই থৈছো তো এটো 2d ইয়াতে বহাই দিও তো 2d plus d equal to 60 তেন্তে 3d equal 60 হৈ যাব তেন্তে d আহি গল তোমাৰ 60 by 3 is 20 তো d ভ্যালু আহি গল 20 এতিয়া আমি তিনিটা এংগল ফাইন্ড কৰি দিও therefore angles are তো এংগল কি কি লৈছিল প্ৰথমে a কিমান আহিলে 20 তো a আহি গল 20 তাৰ পিছত কি লৈছিল a plus d এটো গল 20 plus d ভ্যালু কিমান পালো ওকে d ভ্যালু 20 পালো a ভ্যালু আমি উলোৱা নাই সো a ভ্যালুটো আমি উলাই লও সো a ভ্যালুটো কি কৰো a ভ্যালুটো আমি ইয়াতে উলাইছো ইয়াতে আমি a ভ্যালুটো ইয়াতে উলাই দিছো তো a হৈ যাব 2d সো a equal to 2d তাৰ মানে a equal to হ'ব 2 into 20 which is equal to 40 তো আমাৰ a 40 আহি যায় সো a ইয়াতে হৈ যাব 40 এটো 40 লিখি দিলো এটো হৈ যাব তোমাৰ 40 plus d 20 is equal to 60 আৰু a plus 2d equal to 40 plus 2 into d জায়গাত আমি লিখি দিলো 20 তো এটো গল 40 plus 40 এটো হৈ যাব 80 so these are three angles of triangle so এটো হৈ গল question number 19 next question কৰিব গৈছো question number 20 so hello students এতিয়া আমি কৰিব গৈছো question number 20 so question number 20 আমাক কি দিয়া আছে যে sum of the ratio of terms of an 2ap1 দুটা arithmetic progression আছে দুটা সমান্তৰাল প্ৰগতি আছে ইহতৰ যেটো ৰেশিও আছে দুটা সমান্তৰাল প্ৰগতিৰ ইহতৰ যোগফলৰ যেটো ৰেশিও আছে sum of ratio of terms of 2ap are 7n plus 1 আৰু 4n plus 27 এটো ৰেশিও দিয়া আছে অনুপাত দিয়া আছে তেন্তে আমাক যেটো 11 টার্ম আছে তাৰ রেশিও ওলাব আছে 11 টার্মৰ রেশিও ওলাব আছে ঠিক আছে তো যেটো দিয়া আছে প্ৰথমে এটো লিখো sum of two terms তো দুটা ap আছে সো তো আমি কনসিডার করলো let first arithmetic progression b
আমি প্ৰথম এপিটো আমি কনসিডাৰ কৰিলোঁ লেট ফাৰ্ষ্ট এপি বি a1 a2 a3 a4 ডট 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 এটো আমি ফাৰ্ষ্ট এপি কনসিডাৰ কৰি ললো an লকে আৰু ইয়াৰ কমন ডিফাৰেন্স এটো আমি লৈ ললো d ঠিক আছে তো ইয়াৰ সাধাৰণ অন্তৰটো আমি লৈ ললো d আৰু এই এপি টো কনসিডাৰ কৰিলো a1 a2 a3 ডট ডট an যেটো সেকেন্ড এপি হ'ব এটো আমি কনসিডাৰ কৰি ললো b1 b2 b3 b4 bn ইয়াৰ কমন ডিফাৰেন্স এটো d1 লৈ লোৱা কমন ডিফাৰেন্স এটো আমি লৈ ললো d2 ঠিক আছে এতিয়া আমি প্ৰথমে কি কৰো ইহতৰ সাম আপ টু nth টার্ম লৈকে ফাইন্ড কৰো তো ইহতৰ nth টার্ম লৈকে সামটো ফাইন্ড কৰো সো আমি ইয়াৰ nth টার্ম লৈকে ফার্স্ট এপি আৰু nth টার্ম লৈকে সেকেন্ড এপিৰ সামটো ফাইন্ড কৰো তো এটো হৈ যাব এটো আমি লৈ ললো sn ঠিক আছে sn আপ টু nth টার্ম এটো হৈ যাব n/2 2a plus n minus 1 whole d ইয়াতে এটো a1 লিখিব পাৰা ঠিক আছে আৰু কমন ডিফাৰেন্স d1 এটো ফার্স্ট হৈ গল আর সেকেন্ড টু তো sum of nth term sn এটো হৈ গল ফার্স্ট এপি আর sum of nth term of second ap এটা যাব sn equal to n/2 2 এটা যাব b1 plus n minus 1 whole d2 এটা হল সেকেন্ড এপি এটা ইয়াতে কোৱা হৈছে যে দুইটা এপিৰ ৰেশিও আমি ৰেশিও উলাই দিম তো এটো হৈ গল sn এটো দুটা এপিৰ ৰেশিও এটো sn1 এটো n2 বুলি ধৰি লোৱা sn1 by sn2 equal to আমাক দিয়া আছে 7 n plus 1 by এটো হৈ গল 4n plus 27 তে ইয়াৰ প্লেসত আমি আকৌ এটো ৰিপ্লেস কৰি পাৰো এটো n/2 twice a ঠিক আছে ওকে এটো n বুলিয়ে ধৰা তো ওকে twice a plus twice a1 plus n minus 1 whole d1 by n/2 twice b1 plus n minus 1 whole d2 এটা হৈ গল আর দুটাৰো হৈ যাব 7n plus 1 by 4n plus 27 ঠিক আছে এটা এই দুটা পার্ট ক্যান্সেল হৈ যায় যে আমাৰ এইখিনি থাকি যাব তো এটো মই ইয়াতে লিখিলো ঠিক আছে তো এটো হৈ গল তোমাৰ twice a plus n minus 1 whole d1 by twice a plus twice a1 into b1 হৈ যাব plus n minus 1 whole d2 equal to এটো থাকি গল 7n plus 1 এটা হৈ যাব 4n plus 27 এতিয়া এটো হৈ গল আমাৰ এটা পার্ট এতিয়া ইয়াৰ হেল্পত আমি কি কৰিব আছে 11 যেটো টার্ম আছে এটো উলাব আছে কিন্তু 11 টার্ম যেটো হয় এটো কেনেকৈ লিখা হয় চোৱা 11 টার্মৰ ৰেশিও তা মানে তোমাৰ আহিব a plus 10d এটো গল 11 টার্ম আর নেক্সট হ'ব b plus 10d এটো কিমান আহিব হেতু মোক ফাইন্ড কৰিব আছে কিন্তু ইয়াতে চোৱা আমাৰ ইয়াতে এটো ফর্মত নাই এই পার্টটো চোৱা এটো পার্টটো এটো ফর্মত নাই সো এই পার্টটো যদি এটো ফর্মত বনাব আছে তো আমি ইয়াতে n ৰ ভ্যালুটো কনসিডার কি কৰিব লাগিব ঠিক আছে ইয়াত চোৱা ইয়াতে 11 যদি কনসিডার কৰিব আছে তেন্তে আমাক ইয়াতে a 2 টাইমস আছে ইয়াতে যদি মই 2 দি দিউ ইয়াতে 2 মাল্টিপ্লাই হ'ব তো এটো যেটো 10 আছে এটো কিমান হৈ যাব তোমাৰ 20 হৈ যাব ঠিক আছে ইয়াতে যদি 2 বোথ সাইড মাল্টিপ্লাই কৰি দিউ উপৰৰ তলত এটো হৈ যাব তোমাৰ 20 2a plus 20d by 2b
প্লাছ 20d ঠিক আছে তো যেটো 20d আছে হেতু তোমাৰ 20th টাৰ্ম নহয় এটো হৈ আছে তোমাৰ 21 টাৰ্ম কাৰণ আমি 20d কেনেকৈ লিখো ধৰা যেটো 11 টাৰ্ম আছে তাক আমি কেনেকৈ লিখো a plus 10d ঠিক আছে তো 20 যেটো আছে হেতু হৈ গল 21th টাৰ্ম হ'ব ঠিক আছে তো ইয়াতে n কিমান হ'ব লাগিব n 21 তেতিয়া হে আমাৰ ইয়াতে 20 আহিব ঠিক আছে ইয়াক এনেকৈ লিখিব পাৰো 2a plus 21 minus 1 whole d আইটো হৈ গল 2b 1 plus 21 minus 1 whole d তো আমাক যদি এটো লাগে তেন্তে a পার্ট টু এনেকৈ লিখিব লাগিব তেনে ইয়াতে n কিমান আছে 21 তো n ইয়াতে কিমান সিলেক্ট কৰিব লাগিব 21 সো আমি ইয়াতে কনসিডার কৰো let n equal to 21 so let n equal to 21 ঠিক আছে তো ইয়াৰ পৰাই যদি তোমাক 11 টাৰ্ম টু ওলাব আছে তেন্তে n টু কনসিডার কৰিব লাগিব 21 ঠিক আছে তো এটো হৈ যায় 2a 1 plus 21 minus 1 whole d1 by 2b1 plus 21 minus 1 whole it will d2 আইয়াতে n অর ঠাইত কি পাম 21 তো it will 7 into 21 plus 1 by 4 into 21 plus 27 ঠিক আছে এটা এটো আহি যাব তোমাৰ 2a1 plus 20d by 2b1 plus 20d2 এটা d1 d2 equal to লিখি দিয়া equal 7 1 is 7 14 147 plus 1 it equal 484 plus 27 so এইখিনি লৈ ক্লিয়াৰ হৈ গল এতিয়া ইয়াত চোৱা এটা 2 কমন যদি both side ললো তেতিয়া থাকি যাব তোমাৰ a1 plus 10d আৰু এটো গল b1 plus 20d ঠিক আছে তো ইয়াত চোৱা এটো হৈ গল তোমাৰ সৰি এটো 10d হ'ব এটো গল তোমাৰ 11 টাৰ্ম চোৱা এটো 11 টাৰ্ম আহিল yes তো এটো আমি সলভ কৰিলো তো ইয়াতে n টু কিমান কনসিডার কৰিছো 21 হেই কাৰণে ইয়াতে আহিছে 10d ঠিক আছে বুজি পাইছা নহয় নেক্সট ইয়াৰ ভ্যালুটো লিখি দিয়া এটো গল 148 বাই এটো গল 111 সো আমাৰ যেটো 11 টাৰ্মৰ ৰেশিও হ'ব এটো 148 বাই 111 হ'ব এটো আমাৰ आंसर হ'ব সো আমি সলভ কৰিলো কোৱেশ্চন নম্বৰ 20 ঠিক আছে সো নেক্সট কোৱেশ্চনত আমি যাও